নমস্কাৰ সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আপোনালোকক ক'ম মালাবাৰ স্পিনাচৰ বিষয়ে, যিটো এটা লিফি ভেজিটেবল হয়, যিটো ৱাৰ্ম আৰু হিউমিড ক্লাইমেটত হয় আৰু য'ত প্ৰচুৰ পৰিমাণে ভিটামিনছ আৰু মিনাৰেল পোৱা দেখা যায়। ভিটামিন যেনেকৈ ভিটামিন A, B, C দেখা যায় আৰু পোৱা যায় ইয়াত প্ৰচুৰ পৰিমাণে আইৰণ, কেলছিয়াম এণ্ড এছেঞ্চিয়েল মিনাৰেলছ আৰু ইয়াতে এণ্টিঅক্সিডেণ্টো পোৱা যায়। মালাবাৰ স্পিনাচ আমি বহুত ধৰণে ৰান্ধি খাব পাৰোঁ, যেনেকৈ চালাডত ইউজ কৰিব পাৰোঁ, চুপ বনাব পাৰোঁ, ভাজি খাব পাৰোঁ আৰু বহু ধৰণে খাব পাৰোঁ। আৰু এইটো স্পিনাচৰ জাগাতো আমি কেতিয়াবা ইউজ কৰোঁ, মানে ছাবষ্টিটিউট হিচাপে। তদুপৰি মালাবাৰ স্পিনাচৰ যেনেকৈ পাতটো খাওঁ, সেনেকৈ ইয়াৰ ঠাৰিটোও খাব পাৰোঁ। মালাবাৰ স্পিনাচ এটা লতাজাতীয় ভেজিটেবল আৰু ইয়াৰ পৰা চিডছো ওলায় আৰু মালাবাৰ স্পিনাচ আমি চিডছৰ পৰাও গ্ৰ' কৰিব পাৰোঁ। যিহেতু আমি ইয়াৰ বেনিফিটখিনি গম পালোঁ, সেইকাৰণে আমি সকলোৱে ইয়াক খোৱাটো উচিত। আজিলৈ ইমানেই। থেংক ইউ ছ' মাছ।